সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত আটাছুৰ সংবাদমেল সম্বোধন হিমন্ত বিশ্ব শৰ্মা ধোৱা তুলসীৰ পাত নহয় বুলি সৰব আটাছু নেতৃত্ব আহোম জনগোষ্ঠীক লৈ মুখ্যমন্ত্ৰীয়ে বহু সময়ত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ আটাছুৰ গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো ইমান ডাঙৰ কথা নহয় তাক লৈ ইমান টনাআজোৰা কৰি থাকিব নালাগে বুলিও মন্তব্য কৰে আটাছুৱে মৌনতা অৱলম্বন কৰা গৌৰৱ গগৈকো স্থিতি স্পষ্ট কৰাৰ দাবী আটাছু নেতৃত্বৰ সাধাৰণ ৰাইজে বিষয়টো বুজি নোপোৱাকৈ চিঞৰ বাখৰ কৰি আছে গৌৰৱৰ পত্নী এলিজাবেথ সন্দৰ্ভত ৰিপুণ বৰাই কোৱা কথাও স্পষ্ট কৰাৰ দাবী আটাছু নেতৃত্বৰ বিয়াৰ পূৰ্বে এলিজাবেথে ক'ত চাকৰি কৰিছিল তাত ক'বলগীয়া নাই কিন্তু এতিয়া অসম তথা ভাৰতীয় বোৱাৰী হিচাপে বিষয়টো স্পষ্ট কৰাৰ আহ্বান আটাছুৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিন্তু ধোৱা তুলসী পাত নহয় কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি যে প্ৰতিটো কথা সঁচা হ'ব সত্য হ'ব তেনেকুৱাও কথা আচলতে নহয় কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহোম জনগোষ্ঠীটোৰ বা সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত বা অসমবাসীৰ ওপৰত যিখিনি বিগত সময়ত বহু কামৰ কথা কৈছে তেখেতৰ নিজৰ অপিনিয়নৰ কথা কৈছে ৰাইজৰ কৰ্মৰ কথা কৈছে তাতো কিন্তু আচলতে কথা আৰু কৰ্মৰ মাজত পাৰ্থক্য আছে তেখেতে বহু মিথ্যাচাৰৰ কিন্তু আখ্যা লোৱাৰ আৰু সহায় লোৱাৰ কিন্তু পৰিগণিত হৈছে আৰু আমি দেখি পাইছোঁ গতিকে তেখেতক মিথ্যাচাৰী বুলি এক প্ৰকাৰ আমি ক'ব পাৰোঁ গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানলৈ ভ্ৰমণলৈ গৈছিল সেইটোতো আমি কৈছোঁ টাইহোম সাধাৰণতে স্পষ্টভাৱে যে যাব পাৰে বিশেষ কোনো ডাঙৰ কথা নহয় কাৰণ ভাৰতবৰ্ষৰে হওক অসমৰে হওক অসমৰ বিভিন্ন প্ৰান্তত বা ভাৰতবৰ্ষৰ যিকোনো এখন দেশৰ মানুহে কোনোবা দেশলৈ ফুৰিবলৈ যাব পাৰে তাত আমি কৈছোঁ যে তেখেতে যদি ফুৰিবলৈ গৈছে বা যাব পাৰে তাতো কিন্তু ইমান দীঘলীয়াকৈ আচলতে টনাআজোৰা কৰি তেখেতক এটা বিতৰ্কৰ মাজলৈ টানি থকাৰ কিবা প্ৰশ্ন আছে বুলি বা বিষয় আছে বুলি আমি অন্ততঃ টাইহোম সাধাৰণতে ভবা নাই পাকিস্তান গভৰ্ণমেণ্টত চাকৰি কৰা যদি কোনোবা ব্যক্তি আছে তেখেতসকলো পাকিস্তান চৰকাৰে ৰাখি থৈছে বুলি ক'ব লাগিব একেই কথা গতিকে সেই চৰকাৰৰ যদি বা সেই দেশখনৰ যদি কোনোবা চাকৰি কৰি আছে এই গৌৰৱ গগৈ ডাঙৰীয়াৰ যদি সহধৰ্মিনে যদি চাকৰি কৰি আছে বিয়াৰ আগমুহূৰ্তত তেখেতে ক'ৰবাত চাকৰি কৰি আছিল কিবা কৰি আছিলে আমাৰ ক'বলগীয়া নাই সেই বিষয়বস্তুটো সুকীয়া কাৰণ তেখেত তেতিয়া ভাৰতীয় হোৱা নাছিল বা অসমৰ জীয়ৰী হোৱা নাছিল আজিৰ প্ৰেক্ষাপটত কিন্তু যিহেতু অসমৰ জীয়ৰী হৈ আহিছে আৰু ভাৰতবৰ্ষৰ নাগৰিক গতিকে এজন সাংসদ তেখেত কমন পিপল নহয় গতিকে সেই সন্দৰ্ভত আমি আচলতে এই কথাটো স্থিতি স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমি টাইহোম সাধাৰণতে কেতিয়াও আচলতে এই কথাটো মানি ল'ব পৰা নাই আৰু কেতিয়াও মানি ল'ব পৰা অৱস্থাত নাই আৰু কেৱল টাইহোম সাধাৰণতে নহয় অসমীয়া হওক বা ভাৰতীয় লোকে এই কথাটো মানি নলয় যে কোনোবা এখন বিদেশী ৰাষ্ট্ৰৰ চাকৰি কৰি থকা য'ত নেকি ISI দৰে এটা সংস্থা পুহি ৰখা দেশখনত চাকৰি কৰি থকা কোনোবা এগৰাকী ব্যক্তি আচলতে বা কোনোবা এগৰাকী নাৰীয়ে হওক তেখেতে ভাৰতত আহিলৈ আচলতে বৰ্তমান থাকিব আৰু ইয়াৰ সাংসদৰ পত্নী হ'ব এই বিষয়বস্তুটো আচলতে মানি ল'ব পৰা নাযায় এই বিষয়টোত কিন্তু আমি গৌৰৱ গগৈ ডাঙৰীয়াক হওক বা তেখেতৰ সহধৰ্মিনীক স্পষ্টভাৱে তেখেতৰ স্থিতিটো স্পষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ ৰিপুণ বৰা ডাঙৰীয়াৰ কথাখিনি ওলোৱাৰ লগে লগেই ইমান দিনে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত ৰাইজৰ কোনো আচলতে সুধিবলগীয়া বা জানিবলগীয়া নাছিল কাৰণ তেখেতে পাকে পকাৰে কথাবিলাক উত্তৰ দি আহিছে কিন্তু এতিয়া আমি দেখিছোঁ যে ৰিপুণ বৰা ডাঙৰীয়াই যদি যিখিনি কথা কৈছে সেইখিনি আচলতে গৌৰৱ গগৈ ডাঙৰীয়াক নুসুধাকৈ কেনেকৈ ক'ব পাৰিছে ৰিপুণ বৰা ডাঙৰীয়া মিছা কথা কৈছে নেকি এইটো আচলতে গৌৰৱ গগৈ ডাঙৰীয়াৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু যদি সঁচা কথা কৈছে তেন্তে ৰাইজৰ আগত গৌৰৱ গগৈ ডাঙৰীয়া ৰিপুণ বৰাৰ যোগেদি নহয় তেখেতৰ নিজ মুখেৰে আমি স্থিতি স্পষ্ট কৰাটো আমি বিচাৰিছোঁ